মন্ত্ৰী অশোক সিংহলৰ বিভাগে বিভাগে কেলেংকাৰী কোটি কোটি টকাৰ কেলেংকাৰীৰ আলোচনা লাগে বিৰোধীক সদন কমিটি গঠনৰ দাবীৰে অধ্যক্ষক ঘেৰাও বিৰোধীৰ বিজেপি চৰকাৰে ৯টা বছৰ আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে 4টা বছৰ সম্পূৰ্ণ কৰাৰ পথত এই দীঘলীয়া সময়ত মন্ত্ৰীৰ কেলেংকাৰীৰ প্ৰসংগত বিধানসভা অচল হোৱাৰ পৰিৱেশ আজি পৰ্যন্ত হোৱা নাই কিন্তু মন্ত্ৰী অশোক সিংহলে তেনে এক পৰিৱেশলৈ ঠেলি পঠিয়ালে বিজেপি চৰকাৰক মন্ত্ৰী অশোক সিংহলৰ বিভাগত ভয়ংকৰ দুৰ্নীতি বিধানসভাৰ মজিয়াত এই বিস্ফোৰক অভিযোগ তুলি বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই আনিলে সভা স্থগিত প্ৰস্তাৱ জলসিঞ্চন বৰ্তমানৰ অসম চৰকাৰৰ জলসিঞ্চন মন্ত্ৰী অশোক সিংহল ডাঙৰীয়াৰ জলসিঞ্চন বিভাগত ঠিকা আবণ্টনৰ কেলেংকাৰী আৰু পূৰ্বৰ বিভাগত অত্যাধিক মূল্যত সুপাৰ চাকাৰ ক্ৰয়ত হোৱা দুৰ্নীতিৰ সন্দৰ্ভত সদনৰ অন্য কাৰ্যসূচী আজি বাতিল কৰি আলোচনাৰ বাবে আপোনাৰ ওচৰত এটা প্ৰস্তাৱ আগবঢ়াইছো কিন্তু বিধানসভাৰ অধ্যক্ষই কাটমোচনৰ প্ৰসংগত আনি বিৰোধীৰ প্ৰস্তাৱ খাৰিজ কৰে কাটমোচনৰ ডিসকাশন আছে যেদিনা ফাইনেন্সিয়াল মানে ডিসকাশন থাকে ফাইনেন্সিয়াল মেটাৰত বা বাজেট ডিসকাশন থাকে এদিনা জেনাৰেলি তেনেকুৱা বিষয়বোৰ লোৱা নহয় এটাটো লগে লগে সদন কমিটি গঠনৰ দাবী তুলে বিৰোধীয়ে এই কথাখিনি খুব জৰুৰী আমি স্যাৰ আলোচনা নকৰো আপুনি সদন কমিটি দি তদন্ত কৰাব পাৰে স্যাৰ আমাৰ এটো দাবী স্যাৰ যদি আপুনি এটা আশ্বাস দিয়ক সদন কমিটি কৰি দিম বুলি এইবিলাকৰ কাৰণে তেতিয়া আমি আৰু হেঁচা নিদিওঁ ইয়াতো গুৰুত্ব নাপালে বিৰোধীয়ে এইবাৰ হাতে হাতে প্লে কাৰ্ড লৈ অধ্যক্ষক ঘেৰাও কৰিলে বিৰোধীয়ে উপায়হীন অধ্যক্ষই মন্ত্ৰীৰ কেলেংকাৰীক লৈ দুবাৰকৈ সভা স্থগিত ৰাখিলে এতিয়া প্ৰশ্ন হ'ল বিৰোধীয়ে মন্ত্ৰী অশোক সিংহলৰ কান্ধত হাত থৈ চৰকাৰক হলঠেকত পেলাব পৰা কি অভিযোগ আনিছিল অভিযোগ ১ ২৫ কোটি টকীয়া সুপাৰ চাকাৰ ক্ৰয় কেলেংকাৰী প্ৰায় 13 কোটি টকাৰ কেলেংকাৰী গুৱাহাটীৰ জিএমডিৰ সুপাৰ চাকাৰৰ নামত হ'ল 1 কোটি 30 লাখ টকাৰ বস্তুখিনি কি জানি এখন গাড়ী 2.5 কোটি টকাত কিনা হৈছে আৰু তেনেকৈ 10খন কিনি ৰাইজৰ ধন হৰাত কৰা হৈছে অভিযোগ ২ মন্ত্ৰীৰ পিয়ে ভূয়া ব্ৰাদাৰ্ছৰ নামত জলসিঞ্চনত চলাইছে লুণ্ঠন দ্বিতীয়তে স্যাৰ এজন ব্যক্তিক ঠিকা দিয়া হৈছে এটা জইণ্ট ভেঞ্চাৰ ভূয়া এন কিবা বুলি হেতুত স্যাৰ যিটো বেচিছত ভূয়া কোম্পানীটো জলসিঞ্চন বিভাগত ৰেজিষ্টাৰ হ'ল তেওঁলোকৰ স্যাৰ পুলিচ ভেৰিফিকেশ্যনটো ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে বিশ্বনাথ চাৰিআলি মানুহজনক স্যাৰ নলবাৰী পুলিচে ৰেজিষ্ট্ৰেশ্যন কৰিলে অনৈতিকভাৱে কাম কৰিছে এনে অভিযোগবোৰৰ কোনো আলোচনা সদনত নহল উত্তৰ একো নোলাল উত্তৰ বিচাৰি আকুৰগুজ হৈ থকাৰ বাবে বিধায়ক অখিল গগৈক সদনৰ পৰা বহিষ্কাৰহে কৰে অধ্যক্ষই তথাপি মন্ত্ৰী অশোক সিংহলৰ বিভাগৰ কেলেংকাৰীৰ প্ৰসংগত বিৰোধীয়ে অনা সদন কমিটি গঠন আৰু সভা স্থগিত প্ৰস্তাৱৰ কোনো ফলাফল নোলোৱাকৈয়ে থাকি গ'ল ভিডিঅ' জাৰ্নেলিষ্ট পংকজ বৰাৰ সৈতে প্ৰাঞ্জল বৰাৰ ৰিপৰ্ট ND24 আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ